প্ৰকাণ্ড পথাৰ যিসকলে নতুনকৈ ছাগলী পালন কৰিছে সেইসকলে ভিডিঅ'টো এইটো ৰাতিপুৱা 8টা বজাৰ পৰা আহিছোঁ। যথেষ্ট কষ্ট কৰিলোঁ। মোটামুটি গুৱাহাটীয়ে আৰু এইটো ব্ৰহ্মপুত্ৰ এইটো এই আপোনাৰ ধোৱা যি দেখিছে সেইটো হ'ল আপোনাৰ ব্ৰহ্মপুত্ৰ নদী। এইবিলাক সম্পূৰ্ণ চৰ। ইয়াতে আপোনাৰ সৰিয়হ খেতি, যিবিলাক সকলে ছাগলী পালন কৰিছে সেই সকললৈ ভিডিঅ'টো বনাইছোঁ। আপোনাৰ এইবিলাক হ'ল সৰিয়হ বস্তা, পুৰা বস্তা ভৰ্তি। সেই দাদাহঁতে বহুত কষ্ট কৰি দিছে আজি মোক। ৰাতিপুৱাৰ পৰা লাগি আছে, যথেষ্ট কষ্ট কৰিছে দেই। কি বুলি ধন্যবাদ দিম আৰু, পইচাটো ডাঙৰ বস্তু নহয়, কিন্তু কষ্ট যে কৰিছে ৰাতিপুৱাৰ পৰা 10জনে দাদাই বহুত কষ্ট কৰিছে। গতিকে এনেকৈ বগৰীৰ তলত যিডাল বগৰী গছ সেই তলত জমা কৰিছোঁ। আছে আৰু আছে বহুত, বোলে আপোনাৰ এইফালে বস্তা আনিব আছে আৰু দাদাহঁতে যাই আছে বস্তা আনিবৰ কাৰণে। এতিয়া কথাটো হ'ল কি, যিসকলে ছাগলী পালন কৰিছে সেইসকলে গুৰুত্ব দিব যে বাৰিষা পৰাৰ লগে লগে আমাৰ ঘাঁহৰ খুব হাহাকাৰ। কাৰ ফালে কেনেকুৱা জনাবচোন কমেণ্টত। আমাৰ ফালেতো মানে এনেকুৱা পৰ্যায় আহি যায়, ছাগলী পালন কৰাটো বহুত অসম্ভৱ হৈ যায়। আৰু এনেকুৱা হৈছে আমাৰ তাত এই সৰিয়হ খেতি তাত নকৰা হৈ গ'ল। আমাৰ গাঁৱৰ মানুহখিনি নকৰে, গৰু ছাগল এৰি দিয়ে এই খৰালি টাইমতে, ধান কটাৰ পিছতে, সেইকাৰণে কৰা বাদ দিলাক। গতিকে এইবিলাক সৰিয়হ খেতি বহুত দূৰত নিব আহিব লগা হৈছে। এইবিলাক চৰ, যিবিলাক মিয়া বুলি কয়, মিয়া মানুহবিলাকে এইবিলাক খেতি কৰে এনেকুৱা চৰত। আৰু সেইফালে মানে মাকৈ খেতি আছে, ঢেৰ মাকৈ খেতি আছে। সেইটো বাৰু পিছত মই ভিডিঅ' এটা বনাম বাৰু। গতিকে ছাগলী পালন কৰাটো বহুত কষ্টকৰ হৈ গৈছে, ঘাঁহৰ কাৰণে বিশেষকৈ। যিহেতু আমাৰ মাটিও খুবেই কম, মাটি 1-2 বিঘা মাটি ঘাঁহ খেতি কৰা গৈছে, কিন্তু ছাগলী হিচাপে সেইখিনি পৰ্যায়ৰ ঘাঁহ নহয়। গতিকে এনেকুৱা হৈছে এই সৰিয়হ, মই ভিডিঅ'ত দিয়ে আছে সৰিয়হ বাকলি মই কেনেকৈ খুৱাওঁ ছাগলীক। গতিকে ভিডিঅ' দিয়ে আছে, চাই হ'ব। আৰু তথাপিতো মই কৈ দিছোঁ, এইবিলাক সৰিয়হৰ যিটো আমি একদিনা ৰাতি আমি পানীত বঢ়িয়াকৈ ভিজাই থওঁ ডাঙৰ বাচন এটাত। পিছদিনা ভালকৈ ধুই তাত চাপৰ, মাকৈ গুড়ি, আপোনাৰ মিনাৰেল মিক্সাৰ, ভিটামিন য'ত যি আছে আৰু নিমখ হালধিও খুৱাব লাগে ছাগলীক, কম পৰিমাণে, ইমানো নহয়। গতিকে এইবিলাক মিক্স কৰি ছাগলীক দিওঁ সুন্দৰভাৱে, আৰু কোনো টেনশ্যন নোহোৱাকৈ ছাগলী খায়। আমাৰ ফালে কি হয়, ছাগলী পথাৰত এৰি দিব নোৱাৰোঁ, কুকুৰে এইখিনি টাইমত কুকুৰে খুব কামুৰে। কুকুৰৰ কাৰণে আমি পহৰা দি থাকিব লাগে। ইয়াতে ছাগলী সুন্দৰভাৱে খাইছে, ইয়াত কুকুৰ নাই। আমাৰ ফালে কিন্তু ঢেৰ কুকুৰ, দেখিছেনে? ছাগলী একদম ধুনীয়া বিন্দাছ খাইছে, কুকুৰ দেখাই নাই। আমি ৰাতিপুৱাৰ পৰা আজি 8টা বজাৰ পৰা ইয়াত লাগি আছোঁ, কুকুৰ নাই। আমাৰ তাত ঢেৰ কুকুৰ, এৰি দিব নোৱাৰি। আৰু এৰি দিলে আমি এজন পহৰা দি থাকিব লাগে ছাগলী পিছে। দেখিছে চাগে মোৰ আগৰ ভিডিঅ'বিলাকত মই কেনেকৈ পহৰা দি থাকোঁ। গতিকে এই এটা ভিডিঅ' বহুত ইম্পৰ্টেণ্ট ভিডিঅ', আপোনালোকে চাব। মই একবাৰ হেৰিখিনি দেখাই আছোঁ বাৰু। এইবিলাক দেখিছেনে সৰিয়হৰ কি, মই আপোনাৰ সৰিয়হ যিটো এই ঠাৰিবিলাক নহয় দেই, ঠাৰিবিলাক ছাগলী নাখায়। আপোনাৰ যিটো এইটো আপোনাৰ সৰিয়হৰ যিটো চেউ বুলি কওঁ, এই চেউবিলাক গতিকে এইবিলাক ল'ব নহ'লে। আমি ৰাতিপুৱাৰ পৰা আজি ঢেৰ কষ্ট কৰিলোঁ। কাপোৰখিনি লৈ আহক, তাতে আছে। আপোনালোকে ভাত খাই আছে যাওক, মই চিলাই দি পেলাই লৈ আহিম যাওক। আপোনালোকে যাওক, অকণমান ৰেষ্ট লৈ আহক। গাড়ীখন আহি আছে, গাড়ীখন আহিলে অকণমান ধৰা ধৰি কৰি দিব লাগিব ন। আপুনি অলপ খাই লৈ অকণমান ৰেষ্ট লৈ আহিব। মই আছোঁ ইয়াতে। ইয়াতে আহিব। আচ্ছা, ঘৰটো আপোনাৰ ইয়াতে আহিব বাৰু। মোৰহে ইয়াৰ পৰা বহুত, ইয়াৰ পৰা তাড়াতাড়ি যাব লাগে ৰাতি নহওঁতে, মোটামুটি 8টা বাজিলে। পিছত আন্ধাৰ হ'লে দিগদাৰ হ'ব না, আৰু নভৰা অৱস্থা ৰৈ গ'ল। আপুনি ভাত খাই আহক যাওক, নাই তেখেতে যাব।
বাকী ভিডিঅ'টো অলপ স্কিপ কৰিছিলোঁ, দাদাতে ভাত খাব গ'ল। এতিয়া মোৰতো আজি চাগে খোৱা নহ'ব, দাদাটো যিহেতু নিজা ঘৰ, গতিকে সিহঁতে ঘৰত খাব গৈছে। বাকী যি নহওক মই ঘৰত গৈ খাম বাৰু। এতিয়া কি কৈছিলোঁ, ৰাইজসকল হেৰি কৈছিলোঁ ন, এইটো আপোনাৰ এইটো সৰিয়হ ভিজাই একদিন আগতে ভিজাই তাত ধুনীয়াকৈ চাপৰ কৰি মাকৈ দি সাৰি দিব, ছাগলী বিন্দাছ খাব, কোনো টেনশ্যন নাই। একদম যাৰ ফাৰ্ষ্ট নতুন ছাগলী, হয়তো যদি খোৱাত কিবা অসুবিধা কৰে, মোৰতো কৰা নাছিল বাৰু নতুনতেও, যদি আপোনাক কিবা খোৱাত অসুবিধা কৰিছে তাত গুৰ মিঠাই দিব। গুৰ মিঠাই ছাগলী খুবেই ভাল পায় বা প্ৰিয় ছাগলীৰ। ইয়াত গুৰ মিঠাই অকণমান মানে পানীৰ লগত এনেকৈ লিকুইড কৰি সানি দিব, নোখোৱাৰ কোনো কথাই নাই আৰু ছাগলী। বাকী ভিডিঅ'টো এইখিনিত এৰিলোঁ। এয়া দেখালোঁ এখন আপোনাৰ গুৱাহাটীৰ যিটো মান্দাকাটা পাহাৰ বুলি কয়, এইটো মান্দাকাটা পাহাৰ এখন। ইয়াত আছে আপোনাৰ দীঘেশ্বৰী মন্দিৰ আছে, দীঘেশ্বৰী মন্দিৰ আপোনাৰ এইটো চাইডে আছে, অলপ দূৰত আছে বাৰু। এইখন পাহাৰত দীঘেশ্বৰী মন্দিৰ আছে, এইখন পাহাৰত। এইবিলাক আপোনাৰ ব্ৰহ্মপুত্ৰৰ দলংখন আছে আপোনাৰ সেই গছৰ সিপাৰে, এইটো আপোনাৰ ব্ৰহ্মপুত্ৰ নদী, এইটো পুৰা এনেকৈ নদী আছে, এইটো এইবিলাক চৰ। ঠিক আছে গাইসকল, এৰিলোঁ। যিবিলাক ফাৰ্মিঙৰ বন্ধুসকল, গতিকে ছাগলী যদি পালন কৰে, গতিকে ধ্যান দিব ছাগলীৰ দানা অত্যন্ত। ছাগলীত কি লাভ হৈছে কি এইবিলাক পিছৰ কথা, কিন্তু দানাটো আগতে তৈয়াৰ কৰিব। আৰু কথা এটা অসমীয়াৰ কথা এটা আছে যে ছাগলী পালন পাগলহে কৰে বোলে, এনেকুৱা কিবা এটা ডাইলগ দিয়ে। আমাকো মানুহে আজি ইয়াৰ ওচৰে আহি চবতছে ডাঙৰ কথাটো কওঁ বাৰু, আৰু ওচৰৰ মানুহবিলাক আহি কি মানে ভৰাইছে দূৰৰ পৰা ভাবি আহি ওচৰত আহি চাই হাঁহি গুচি যায়। সেই সৰিয়হৰ কি কৰে এইবিলাক বাকলবিলাক, এনেকুৱাকৈ হাঁহি গুচি যায়। মানে এইবিলাক চব ইগন'ৰ কৰিব লাগিব, যিহেতু নিজৰ দৰকাৰ বুলি এইবিলাক ইগন'ৰ কৰিব লাগিব। গতিকে চব হেৰি কৰি দানাখিনি আগতে তৈয়াৰ কৰিব। আৰু যাৰ মাটি আছে, যাৰ ওচৰণীয়া পথাৰ আছে, এইটো কথাই বেলেগ বাৰু। গতিকে আমাৰ নাই কাৰণে ভিডিঅ'টো বনালোঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে, নিজৰ ফাৰ্মিঙৰ বন্ধু বুলি মাফ কৰি দিব। আজিলৈ ভিডিঅ'টো এৰিলোঁ, ধন্যবাদ।